কালি পুৰা নাছিলে নহয়। অঁ অঁ আজি আকৌ এই কালি আজি ডাঙৰ পানীটো গোটেইখিনি লৈ আহিলে বোলে। হয় শুনা খাওঁতো নিজে লৈ আহিলে আৰু ইয়াত এতিয়া খাব পৰাই দেখিছোঁ কাৰণে আপুনি কালি নাছিলে আজি এইটো পানীয়ে লৈ আহিলে। অঁ একো আজিৰ পানীটোৱে লৈ ধ্বংস কৰিলে। ৰাস্তাৰ কৰি দিলে। তাকো আমি কি কাম কৰিম? একো নাই কাম নাই। ইয়াত এতিয়া শিল জাপিব লাগিব মথাই কাষতে যেনেকৈ আছিলে এতিয়া নদীখন দিনক দিনে আগতে ভয়াৱহ সৰু সৰু নদী নলা আছিলে এটা এতিয়া আছিলে। ক্ৰমান্বয়ে দিনক দিনে এখন আপোনাৰ এইফালেদি আপোনাৰ আমাৰ যিটো মেইন এতিয়া মথাউৰি এই মথাউৰি ফালেদি ঢাল লৈছে। ইয়াৰ বিষয়ে এতিয়া ডাঙৰ আমি জৰ্জৰিত হ'বলগীয়া হৈছে। কি ইয়াৰ বিষয়ে এতিয়া মানে চৰকাৰে কি কৰে নহ'লে যদি কিবা আকৌ সিদ্ধান্ত নলয় তেতিয়াহ'লে আমি ইয়াত থাকিব পৰা ব্যৱস্থাই নহ'ব। ইয়াত ইমান টকা খৰচ কৰি তেতিয়াহ'লে আমাৰ যদি গাঁৱে ডুবি থাকিবলৈ হয় তেতিয়াহ'লে আমি থাকিম ক'ত কি কৰিম নৈ দিনক দিনে পালেহি। তাকে আপোনালোকক জনাইছোঁ অতি মুহূৰ্তত আহি আমাৰ ইয়াত মানে পৰিদৰ্শন কৰকহি চাওকহি নদীয়ে কি গতিবিধি লৈছে। মই ইয়াকে কৈ মানে মোৰ কথা মই এনেই জীয়া ধৰলে যোৱা বছৰ আগবছৰলৈ ইয়াত এটা নলাতকৈ সৰু এটা বাট আছিলে। বাট আছিলে অঁ এইটো বিষয়ে কওকচোন। অঁ এটা নলাহে আছিলে বাৰু। এই নলা যেতিয়া ইয়াত কালভাৰ লগাই দিলে PWD এই দলংখন লগাই দিলে যেতিয়া তাৰমানে গোটেই পানীটো নদীখনে একদম টানি গুচি আহিলে এফালেদি কথাটো গম পাইছে না। আগতে নদীখন এফালে গৈ আছিলে এই খেতিটো ছিঙি দিলে DC আহিছিলে এই মথাউৰি এইটো ঠিকাদাৰ এইটো ঠিকাদাৰ এইটো মথাউৰি মাৰিছিলে গণেশ নেওগ বিপুৰীয়া। তাৰপৰা DC আহিছে মানে প্ৰধান বৰা আহিছিলে আৰু কোনোবা আহিছে। তাৰপৰা আমি কাম কৰি আছিলোঁ ইয়াত মাষ্টাৰত। তেতিয়া আমাক কৈছে কি আপোনালোকে কাম কৰ্তৃতা কৰিব বস্তা দি আছিলোঁ আমি মথাউৰিত। DC এইটো অৰ্ডাৰ দি দিলে। তেতিয়া মাইকী মানুহ এজনী DC আছিলে ইয়াত অসমীয়া কথা ক'ব নাজানে। তেওঁ অৰ্ডাৰ মতে ইয়াত মানে এইটো কাটি দিলে মথাউৰিটো। এইটো নাকাটিলে আকৌ এইফালে নদীখন আপোনালোকক আৰু এটা কথা সোধোঁ যদি ইয়াতকৈ ভয়াৱহ বানপানী আহে এইফালে সুঁতিটো হৈ যোৱাৰ সম্ভাৱনা আছে। অঁ যদি ভয়াৱহ হয় নহয় তেতিয়াতো আপোনাৰ চব এইবোৰ উৰুৱাই দিব। একোৱে নাথাকিব। এইটো মথাউৰি আৰু বেছি নাইচোন বুলিবলৈ। ইয়াৰ ওপৰতে যদি বাগবলৈ হ'লে সৰ্বনাশ হৈ যাব। এখন গোটেই ছিন্ন ভিন্ন কৰি দিব গোটেই একদম পচন ধেমাজি এলেকা। নতুন সুঁতি সৃষ্টি হ'ব পাৰে একেদিনাই। হ'বও পাৰে ক'ব নোৱাৰি নহয় এতিয়া হ'বলৈ নাই হ'লেই এতিয়া সাগৰ হৈ আছে নাই বাৰু আমাৰ মথাউৰিটো এতিয়া এনেকুৱা এইটো গৰাখহনীয়া ক'ত ক'ত সৃষ্টি হ'ল গৰাখহনীয়া কৰি আছে এতিয়া সেইডোখৰ অকণমান আগত আপুনি এতিয়া দেখিব পাৰে একদম এনেকৈ মাৰি আছে এই মথাউৰিটোৰ কাৰণে অকণমান আগত। মই সেইদিনা পৰহি দিনা গোগামুখনে যাওঁতে দেখিছোঁ। অঁ একদম মথাউৰিটো কাষতে এনে কমতীয়া নদীতে বেছি পানী গৈছে নে কমতীয়া নাই ইয়াত হ'লে ইয়াত এইটো উঠিলে আমাৰ এই মথাউৰিটো আকৌ এই মথাউৰিটোৰ নাম কিবা কিনো এইটো আমাৰ এতিয়া ৰতন পানী ফুটি কি নাম কুমতীয়া বাওঁপাৰ মথাউৰি কুমতীয়া মথাউৰিটোৰ নাম কি কুমতীয়া বাওঁপাৰ কওকচোন মথাউৰিটোৰ নাম কি কুমতীয়া বাওঁপাৰ মথাউৰিটোৰ নামটো বাওঁপাৰ তাৰপৰা গৈ মথাউৰিটো এনেকৈ টাৰ্ণিং আছে দুখন নদী আছে বুজিছোঁ কমতীয়া বাওঁ কমতীয়া নদী আৰু জীয়াঢল নদী এইটো সমস্যাটো আকৌ কিবা পৰিৱৰ্তন হৈছে নি পৰিৱৰ্তন হ'বলৈ নাই হৈছেই এতিয়া যিটো মানে পানীয়ে গৰাখ হৈ পেলাই সুঁতিটো যিটো ল'লে মথাউৰিটো আছে এনেকৈ টাৰ্ণিং পানীটো গৈছে এনেকৈ গোটেই নৈটোৱে আহিলে আৰু এইটো গোটেই নৈটোৱে এইটো পাকুপানী আগত দেখিলে পাকুপানীটো এইটো একোৱেই কাম নাই। পাকুপানী ডাইৰেক্ট গৈ এনেকৈ মথাউৰিটো খুন্দা লাগিলে এইটো টাৰ্ণিংটোত ভাগি যাব পাৰে টাৰ্ণিংটো যাবই আৰু পানী যেনেকৈ হয় ন জীয়াঢল পানী যেতিয়া আহিব পাৱলা পানী আপোনালোকে কি ব্যৱস্থা ল'ব ব্যৱস্থা এতিয়া আমি কিনো কওঁ আৰু আমাৰতো ব্যৱস্থা নাই আমি কিনো কৰিব চৰকাৰ কৈছে নাই চৰকাৰ এতিয়া চৰকাৰেতো মই এটা কথা কওঁ আমি উপন্যাস এখন পঢ়িছিলোঁ জীয়াঢলক ভেটিব কোনে কোনে লিখিছিলে নাজানো পাহৰি গ'লোঁ সেই অৱস্থাটো হৈছে নি হয় সেইটো অৱস্থাই হ'বগৈ অসম্ভৱ হৈ গৈছে নি ঠিক আছে ধন্যবাদ। নাম কি মোৰ নাম প্ৰতাপ বৰগোহাঁই। আপোনাৰ নাম মোৰ গকুল চেত্ৰী। এতিয়া কি হৈছে এতিয়া আকৌ তাৰপৰা আকৌ এইফালে ফাটি আহিলে মথাউৰি কেনেবালে আগতে ইমান মাটিটো অলপ দমূৰীয়া যে আমাৰ দমূৰীয়া হৈ গ'ল নহয় মাটি এতিয়া আৰু দিনক দিনে এইফালে অকণমান আহি আছে মাথাটো ভাঙিলে গোটেই হেৰিটো লৈ যাব এতিয়া এইখিনি অকণমান যিটো ৰিং বান্ধ দিছে এইটো পাকো বান্ধ দিছে কি হ'ব ক'ত ক'ত খহি গৈছে এই মাথাটো লৈ গ'ল সেইফালে মাথা দিলে খাই এই মাথা দিয়ে পাকো বান্ধৰ মাথা সেইটো লৈ গ'ল ইফালে বাদ দিয়ে ইফালে দিয়ে এইটো কেতিয়াৰ পৰা হৈছে
কালিলৈকে ইমানখিনি নাছিলে আজি কালিয়ে লৈ ল'লে অঁ এনেই গতিটো আগতে কেনি আছোঁ আগত সেইটো আগতে সেইফালে গৈ আছিলে সেই আগতে গৈ আছে সেইটো মেইন এই মাথাউৰিটো যিহেতু মাথাউৰি এই টাৰ্ণিংটো আছে টাৰ্ণিংটো এইটো যদি এইফালে গুচি আহে তেতিয়াহ'লে তাতে মাথাউৰিটো ভাগি যাব নেকি ভাঙিবলৈ সময় নালাগে এইটো গৈ খোলা আমি মথাউৰি টাৰ্ণিং আছে ন এনেকৈ টাৰ্ণিং আছে ন এই পানী গৈ এনেকৈ লাগি গ'লে আৰু ক'ত থাকিব আৰু অলপ বিৰাট পানী সমস্যা হৈ ৰ'লে গৈছে। এতিয়া পানীটো বহুত মানে ইয়াত হ'লে আকৌ এটা নতুন সমস্যাৰ সৃষ্টি কৰিব নেকি সমস্যাৰ সৃষ্টি কৰিব কৰিলে কথাই নাই। কৰিব আৰু। কৰিবই আমি ইয়াত থাকিবলৈ সমস্যা এটা নহ'ব হ'ব সমস্যা লাগিব মানে বহুত অসুবিধা মানে বহুত এই জেগাডোখৰ কি বুলি কয় দিনে ৰাতি আমি হ'ব নোৱাৰোঁ এতিয়া। এই জেগাডোখৰ নাম কি কয় নেপালী নেপালী সুধি এই নেপালী সতি মাথাউৰিটোৰ নাম কি কয় এইটো মথাউৰিটো মানে এইটো হেৰি আপোনাৰ ৰতুৱা বুলি মথাউৰি বুলিয়ে কয় আৰু। নেপালী সুধি সমাধান। ঢকুৱাখানা ওলাইছে। পায়গৈ গোহাঁইগাঁও ঢিলামৰা ঢিলামাৰা ঢকুৱা এনে বিভাগীয় কৰ্তৃপক্ষ বা হেৰি আমাৰ আপোনালোকৰ MLA কোন MLA হা হা ৰনেশ পেগু হা হা শিক্ষামন্ত্ৰী আকৌ মানে ইয়ালৈ আহিছে নেকি আহি থাকে এই বস্তুটো চাইছে না এতিয়া চোৱা তেওঁ তেখেতে এইটো লাইন এতিয়া এইফালে আছিলে আগত তেখেতে এই দি থৈ গ'ল এতিয়া এইফালে আমাৰ মানে পানী মঠাই খোৱাই দিলে কাইনে নাহে এতিয়া তেখেতে কোৱা কাৰণে সেইটো লাইন সমাজলৈ পৰা দি পঠাই দিলে এই আপোনালোকে যে পাকো পাৰিম দেখিছে সেইবোৰৰ ওপৰত কিমান বিশ্বাস আছে এইবোৰ বিশ্বাস নাই এইটো পাকো পাকে একো কাম ইয়াৰ ওপৰত যেতিয়া পানী আহি যাব নহয় এইটো এইবোৰেই থাকিব একো কাম নকৰে অঁ একদম এইটো ওপৰ হ'লে আৰু যেনিবা মঠাই আধা হৈ যাবগৈ পানী অঁ আপোনালোকে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে নেকি আকৰ্ষণ মানে মুখ্যমন্ত্ৰী এতিয়া ধৰক মুখ্যমন্ত্ৰী ইয়ালৈ অহা নাই নাই অহা মুখ্যমন্ত্ৰী অহা নাই এই মানে MLAহে আহি থাকে মাজে মাজে এই সমস্যাটো আকৌ সুধিছোঁ কেতিয়াৰ পৰা হৈছে এই সমস্যাটো পানী নাই এইফালে নদীটো অঁ নদীটো এইটো নদীটো আপোনাৰ দুদিন কালি আজিৰ ভিতৰত মানে একদম পূৰা এইফালে ঢাল লৈ লৈছে ব'লক ইমান